ৰাজ্য চৰকাৰ শিক্ষক কৰ্মচাৰী সকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হৈছে শিক্ষক কৰ্মচাৰী সংগঠন। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছে আৰু শিক্ষক কৰ্মচাৰী সংগঠনৰ ফালৰ পৰা কি দাবী উত্থাপন কৰা হৈছিল, কি সহমতত উপনীত হৈছে, কি সিদ্ধান্ত কৰা হ'ল, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ সৈতে হোৱা আলোচনাত আলোচিত বিষয়সমূহ হৈছে এনেধৰণৰ। 1 নম্বৰতে বিদ্যালয়ৰ আন্তঃগাঁথনি, লগতে পঞ্চম শ্ৰেণীৰ বৃত্তি পৰীক্ষা আৰু মূল্যায়ন অভ্যাসন বহি যোগান আদিকে ধৰি বিষয়সমূহ আলোচনা হৈছে। দ্বিতীয়তে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকসকলৰ টিকাভিত্তিক কালৰ জমা থকা আৰ্জিত ছুটি ভোগ কৰাৰ আদেশ প্ৰদান কৰা, জ্যেষ্ঠতা প্ৰদান, MSEPSৰ সুবিধা দিয়া, SIU এপ্ৰুভেল খৰতকীয়া কৰা আৰু এপ্ৰুভেল নোহোৱা পৰ্যন্ত দৰমহা লাভ কৰাটো নিশ্চিত কৰা, লগতে ঠিকাভিত্তিক হৈ থকা শিক্ষকক সংশোধিত সাময়িক পদোন্নতিৰ সুবিধা দিয়া, ঠিকাভিত্তিক শিক্ষকসকলে পাবলৈ বাকী থকা ধন আদায় দিয়া। লগতে তৃতীয়তে উল্লেখ কৰিছে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত একোমোডেট নিয়মীয়া শিক্ষক আৰু অন্য নিয়মীয়া শিক্ষকসকলৰ মাজত পাৰস্পৰিক বুজাবুজি বদলিৰ অনুমতি দিয়া আৰু বদলীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ তাৰিখ ঘোষণা কৰা। চতুৰ্থতে একত্ৰীকৰণৰ ফলত হাইস্কুলত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলক ইচ্ছা অনুসৰি প্ৰাথমিক বিদ্যালয়লৈ ঘূৰি অহাৰ অনুমতি দিয়া, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দি প্ৰাথমিক বিদ্যালয়তে দৰমহা গ্ৰহণ কৰাৰ পাছতো হাইস্কুলত কাম কৰাই থকা সকলো শিক্ষককে নিজ বিদ্যালয়ত কাম কৰিবলৈ দিয়া, সকলো টিউটৰকে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা, বন্ধ কৰি ৰখা DLEDৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি কৰি শিক্ষকসকলক হ্ৰস্বকালীন প্ৰশিক্ষণৰ জৰিয়তে শিক্ষকৰ মৰ্যাদা প্ৰদানৰ ব্যৱস্থা কৰা, শিক্ষকৰ আৰ্জিত ছুটি বছৰি 30 দিনলৈ বৃদ্ধি কৰা। 7 নম্বৰত উল্লেখ কৰিছে যে পাঠ্যক্ৰম বহিৰ্ভূত কামৰ হেঁচাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়া আৰু শিক্ষকবিহীন আৰু এজনীয়া বিদ্যালয় ৰোধ কৰি শ্ৰেণী প্ৰতি শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা। 8 নম্বৰত উল্লেখ কৰিছে যে দুটা শিক্ষাখণ্ডত বিভক্ত হৈ থকা শিক্ষানুষ্ঠানসমূহ এটা শিক্ষাখণ্ডৰ ভিতৰত অন্তৰ্ভুক্ত কৰা। 9 নম্বৰতে 2017 চনৰ পৰা পাবলৈ বাকী থকা MSEPSৰ বকেয়াৰ ধন মোকলাই দিয়াৰ ব্যৱস্থা কৰা। 10 নম্বৰত চাকৰিৰ সেৱাবিধিৰ খচৰাত হোৱা শিক্ষা অধিকাৰ আইনৰ ব্যাখ্যাৰ সংশোধন কৰা আৰু খচৰা পূৰ্ণাংগ কৰাৰ বাবে বৈঠক অনুষ্ঠিত কৰা। 11 নম্বৰত পূৰ্বৰ দৰে যোগ্যতা সম্পন্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে সহ পৰিদৰ্শকৰ পদ সংৰক্ষণ কৰা। 12 নম্বৰতে নীতি বহিৰ্ভূতভাৱে একত্ৰীকৰণ কৰা বিদ্যালয়সমূহৰ স্থিতি পুনৰীক্ষণ কৰা, লগতে নতুনকৈ কৰিব লগা একত্ৰীকৰণ প্ৰক্ৰিয়াৰ বাবে এখন আয়োগ গঠন কৰা। 13 নম্বৰতে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ ক্ষেত্ৰত ইতিমধ্যে অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা আৰু প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নিশ্চিত কৰা। 14 নম্বৰত উল্লেখ কৰিছে যে শিক্ষকসকলৰ পাব লগা 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিয়া। 15 নম্বৰত পুৰণি সমস্যাৰ লগতে সময়ে উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ জৰিয়তে শৈক্ষিক বাতাবৰণ স্বাস্থ্যৱান কৰাৰ বাবে প্ৰয়োজনত প্ৰতি মাহত আনুষ্ঠানিক আলোচনা সম্পন্ন কৰা আৰু এই আলোচনাসমূহে কৰা হৈছে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক শিক্ষক সন্মিলনীৰ বৈঠকত। আৰু ইয়াৰ পিছতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে পাব নিযুক্তি পত্ৰ, প্ৰধান শিক্ষকৰ নিযুক্তি দিয়া হ'ব। লগতে অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ সৈতে হোৱা আলোচনাত কেইবাটাও সহমতত উপনীত হৈছে বুলি খবৰ আহিছে। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।